মানুহ নে তাই পঢ়াই চাওঁ কওকচোন। এনেকৈ নহ'ব বুজিছা, কিবা এটা কৰিব লাগিব। মাষ্টৰ তাকে ধৰি দিওঁ নেকি বাৰু? আজিকালি কোনো মাষ্টৰে ঘৰত পঢ়ুৱাবলৈ নাহে, চবেই নিজৰ দোকান খুলি বহি আছে। দোকান নুখুলিব কেলে? বেচেৰাহঁতে সময়মতে দৰমহাটোকে নাপায়। দোকান নুখুলি কি কৰিব কওকচোন? পৰিয়ালৰ গোটেই মানুহখিনিয়ে সেই এজন মানুহৰ মুখলৈকে চাই ৰৈ থাকে। গোটেই জীৱনটো ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পোহৰ বিলাই নিজে সদায় অন্ধকাৰত থাকে। আমাৰ এই শিক্ষা ব্যৱস্থাটো গোটেই ব্যৱস্থাটোতে কেৰুণ লাগিছে। হ'ল শিক্ষা ব্যৱস্থাৰ ওপৰত সাৰুৱা ভাষণ দিয়া হ'ল। মই দোকান মানে গেলামালৰ, তামোল পাণৰ সেইবিলাক দোকানৰ কথা কোৱা নাই, কোচিং চেণ্টাৰৰ কথা কৈছোঁ। সোমাব পাৰোঁনে? অ' বাইদেউ আহক। মই ভেদাইলতা আৰু মচুৰ দালিৰে পকৰি কেইটামান বনালোঁ। তাকেই বোলো আপোনালোককো কেইটামান দি যাওঁ। পিছে আপোনালোকে বা খায়নে নাই? নকৈছেহে বাইদেউ, এইটো পালে বাপেক পুতেকৰ মাজত প্ৰতিযোগিতা হয়, কাৰোলে নথয়ে। অহ, তেনেকে জনা হ'লে মই অলপ বেছিকে আনিব পাৰিলোহেঁতেন। দুটামানহে আনিলোঁ। কোনো কথা নাই, কোনো কথা নাই। আজি মোৰ আৰু মুনৰ মাজত এই পকৰি লৈ কোনো প্ৰতিযোগিতা নহয়। সোধক কিয়? কিয়? কাৰণ মুনে গমেই নাপাব যে ইয়াৰ পকৰিৰ মই অকলেই হজম কৰিলোঁ। আচ্ছা কাকতি, আমি যে ভেদাইলতাৰ বনোৱা পকৰি খালো, কওকচোন ভেদাইলতা কিহৰ কাৰণে বিখ্যাত? ভেদাইলতা এগৰাকী গায়িকা, তেখেতে গান গায়। গান গায়? কি গান গায়? কি কথা কয় হে কাকতি? ভেদাইলতা হ'ল এবিধ শাক, গায়িকা কেনেকে হ'ব হে? অৰি জানো, ভেদাইলতা যে শাক জানো, কিন্তু শাকৰ বিষয়ে কিহৰ কাৰণে বিখ্যাত বুলি নকয়। শাকৰ উপকাৰিতা আৰু অপকাৰিতা কি সেই ধৰণে কয়। হয় দিয়ক, এই মুহূৰ্তত এইবোৰ প্ৰশ্ন নকৰে নহয়, খৰচবোৰ এনেই যায়। এই চাব, অৰি আপুনি চুপচাপ বহি থাকক দেই, কথা বেয়া হৈ যাব কৈ দিছোঁ। আচ্ছা বৰাদেউ, মোক আপুনি এটা কথা কওকচোন, আপোনাৰ পৰিবাৰ আৰু আপোনাৰ শাহু ইমান হিচাপী কিয়? কি কম মোৰ দুখৰ কাহিনী। মোৰ শহুৰ বুঢ়া আছিল ৰেলৱেৰ টিটি। গোটেই জীৱন ৰেলৱেৰ কোৱাৰ্টাৰতে কটালে। আপোনালোকেতো জানেই, ৰেলৱেৰ কোৱাৰ্টাৰৰ 90% বঙালী মানুহ। আৰু বঙালী মানুহ কিমান হিচাপী সেইটোতো আপোনালোকে জানেই। গতিকে এওঁলোকৰো মানসিকতা সেই তেনেকুৱাই হ'ল। এৰা, আমি অসমীয়াই ইংৰাজৰ পৰা 4টা শিকিবলগীয়া গুণ শিকিব নোৱাৰিলোঁ, যিটো বঙালী লোকসকলে শিকিলে। যেনে এই আপোনাৰ লগত মোৰ ইমান বছৰ পুৰণা সম্পৰ্ক, দুই এটাৰ কথাৰ ডেলিভাৰী একেই হ'ব দিয়কচোন। ইমান বছৰৰ সম্পৰ্ক যেতিয়া, মোৰ যে যেতিয়াই তেতিয়াই হাত উঠি যায়, চেণ্ডেল উঠি যায়, সেই বিষয়েও জানে চাগে। নিশ্চয়। গতিকে মুখখন চম্ভালক। সেই নহয় কাকতি, আপুনি বঙালীৰ কিবা গুণৰ কথা কৈ আছিল নহয়। কিডাল ভাল কথা ক'ব হে, এই চবে ক'ব দিলেহে। হয় দিয়ক। হেৰি কেওঁত, আপুনি নহ'লে এটা কাম কৰক, আপুনি যাওকগে যাওক। এনেও এইবোৰ গভীৰ কথা আপোনাৰ মূৰডালত নোসোমায়। কি কথা কয় হে বৰা? বুজি নাপালেও অমুকক ভোট দিব নালাগে বুলি কোৱা স্বয়ম্ভু বুদ্ধিজীৱীৰ দৰে বহি থাকো দিয়ক। ক'ৰবাত চহী কৰিবলগীয়া হ'লে চহী কৰি দিম। কওক হে কাকতি, কওক। শুনক, তেখেতসকলৰ 4টা গুণ হ'ল সঞ্চয়, ভ্ৰমণ, অধ্যয়ন আৰু জাতীয়তাবোধ। আপোনালোকে যদি ভালদৰে মন কৰে দেখিব, তেওঁলোকে কিবা এটা বন্ধ পালেই আত্মীয়ৰ লগত নহ'লে কোনোবা বন্ধু বান্ধৱৰ লগত ভ্ৰমণ কৰিবলৈ ওলাই যায়। তাৰ ফলত কি হয় জানে? জ্ঞান লাভ কৰা যায় আৰু আনন্দও পোৱা যায়। এই কাকতি, লুকাও লুকাও, কোনোবা মাইকী মানুহ। হেল্ল', মই নামঘৰৰ পৰা ওলাইছোৱেই। কি ব্ৰেড এটা আৰু জেলি এটা সৰু লৈ যাম। নেপাহৰো হে। অৰি কেও, এইটো আপোনাৰ ৰিংটোন। কাৰ ভইচ? আমাৰ এওঁ। কেওঁত এনেকুৱা 4th ক্লাছ ৰিংটন কিয় লগাইছে হে? কিয় লগাইছে মানে? আপোনাৰ পৰিবাৰৰ পৰা অনুপ্ৰাণিত হৈ এই ৰিংটনটো মোৰ মিছেছে লগাইছে। বৰাদেউ, বিশ্বাস কৰক কাকতি, এই বিষয়ে মই একো নাজানো। টিপচহী শপত। আপোনালোক দুটা নহয়, মানুহ মাৰি পেলাব হে। অৰে, নিজৰ পৰিবাৰক মৰম কৰিব লাগে, ভাল পাব লাগে, শ্ৰদ্ধা কৰিব লাগে, সন্মান কৰিব লাগে, কিন্তু ইমান বেছি। অৰি, মোৰ গৰাকীক দেখিছে? কলিজা আছে, এনেকুৱা
বাজাৰী ৰিংটোন বনাব। হয়নে হেৰি ক'ত আছে হয়নে আকৌ কাৰ ফোন বাজিল? হয়নে হেৰি ক'ত আছে হয়নে হেৰি ফোন ক'ত আছেনো? হেল্ল', Okay. I'm ready for business. এতিয়া দেউতাই কৰ বুলি ক'লেই মই আৰম্ভ বুলি ক'ব পাৰোঁ আৰু মুন, বাবা মুন, মোৰ প্ৰডিউচাৰ চাহাব আহি গ'ল। সোমাব পাৰোনে বাবা? বেছি বেছি কৰিব নালাগে, সোমাই আহা। কি যে থাৰ্ড ক্লাছ কমেডি কৰা নহয়। মোৰ ইয়াত সোমাবলৈ তুমি পাৰ্মিশ্যন ল'ব লাগে। চা বাবা, আগৰ কথা বেলেগ আছিল। সৰুতে তোক মই লেংটা কৰি গা ধুৱাইছিলো, তোৰ কোনো আপত্তি নাছিল। লেংটা কৰি কাপোৰ পিন্ধাই দিছো, তোৰ কোনো আপত্তি নাছিল। লেংটা কৰি কিনো লেংটা 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 কৰি আছে অ' পাউডাৰ সানি কাপোৰ পিন্ধাই দিলাই দেখোন। শিশুকালটো হ'ল বাৰু, মাজত কৈশোৰটো বাদ দি এতিয়া যৌৱন কালটোৰ কথা কোৱা। এৰা মানে কথা হ'ল কি, তই এতিয়া যৌৱন প্ৰাপ্ত হলি, মানে তই ডেকা হলি। গতিকে নমতা কৰি যদি তোৰ ৰুমত সোমাও তই বেয়াও পাব পাৰ। বাৰু এইবিলাক বাদ দে, এইবিলাক কাগজ পত্ৰ পেন আহা, তই তাৰমানে উপন্যাস লিখিব খুজিছ? লিখ লিখ বাবা লিখ, সঁচাই মিছাই যি পাৰ লিখ। আৰু এদিন নিজেই নিজক তই বুদ্ধিজীৱী সচেতন নাগৰিক বুলি ঘোষণা কৰিবি। তাৰপিছত আং বাং কথা কৈ মানুহক পথভ্ৰষ্ট কৰিবি। মানুহে তোৰ ধিটিঙালি বুজি পাই তোক উধাই মুধাই গালি পাৰিব। তই আকৌ স্পষ্টীকৰণ দিবলৈ গৈ আৰু এগালমান আং বাং গাবি। মানুহে তোক তোলা ধূনা দিব। লিখ লিখ বাবা লিখ। উফ, নহয়, এইবোৰ মোৰ বিজনেছ পেপাৰ। আচ্ছা, কেতিয়াৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছ? কৰিম, দুই এদিনতে কৰিম আৰু। অ' উদ্বোধনীৰ কাৰণে তোমাৰ বন্ধু এছ.পিক লাগিব। আৰে এছপি টেছপি বাদ দে, হা? উদ্বোধন কৰিব কোনে যায় ন? কোনে? ক্ৰিকেটাৰ বিৰাট কোহলি। হা? অসমীয়া মানুহক লৈ এই সমস্যা, ডাঙৰকৈ একো ভাবিবই নোৱাৰে। হেই দেউতাই কি কথা কৈ থৈ গ'ল? বিৰাট কোহলি। 8টা বাজি গ'ল। 8টা বজাৰ পিছত দেউতাই কোৱা কথাবোৰ কিবা বিশ্বাস কৰিব নোৱাৰি। এনিৱেজ মা, বিৰাট কোহলিটো সঁচাকে আহিব নে নাহিব?
হিন্দী কয় হে আপোনাৰ পৰিবাৰ হিন্দীত MA নেকি হে? তেখেত ক্লাছ 7ত থাকোঁতে বোলে আপুনি পলিঅ' আনিছিলে? সেইবিলাক ঠিক শুনে ভাল কথা নুশুনে চুপ থাকক হে। আহা। আৰম্ভ কৰিব হৈছে, ফিটা কাটিব এতিয়া। आइए आइए कोहली जी आइए फीता काट कर शुभ आरंभ कर दीजिए आइए কি বকিছা? কোহলি 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 কাটো কোহলিজি কাটো। আয়ো মায়ো कोहली 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 বেয়া নাপাব মই ছিঙিব নোৱাৰিলো কথা ক'ত গ'ল হে ক'ত গ'ল হে ক'ত গ'ল? অমা বিৰাট কোহলি ক'ত গ'ল? जानो হা? ঐ চাইদে চাইদে বুলি কৈছ না চাইদে নেঠেলিবা মই চাইদে। আছো নেক্সট কাৰ ওপৰত খং? মোৰ খোলালিটোৰ ওপৰত খং। ফটো এইখন কিহৰ কাৰণে? সি মোক চুচি চুচি শেষ কৰি দিছে। তাৰ কাৰণে মোৰ য'তে ত'তে ধাৰ হৈছে। ঘৰুৱা কেছ। ঘৰুৱা কেছ 500 500 টকা। ঠিয়া। এই লওক থেংক ইউ। কাম অন। হিট 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 ফালি দিম মই ফালি দিম মই তোক মই এতিয়াহে অলপ মোৰ মনটো শান্তি লাগিছে। থেংক ইউ অ'কে। থেংক ইউ। হাই হাই। তোমালোক তিনিওজনী যে তিনিওজনী একেলগে নহ'ব, এজনী এজনীকে মাৰিব লাগিব। আমি তিনিওজনীয়ে এটাকে মাৰিম তিনিওজনীয়ে একেটাকে মাৰিবা। চাওঁ ফটো চাওঁ। ইছ বেচেৰাটোৱে কি কৰিছিলে? ই মোক আগষ্ট মাহত ঠগিছিল আৰু ই মোক অক্টোবৰ মাহত ঠগিছে আৰু ই মোক ডিচেম্বৰ মাহত ঠগিছে দুষ্টটো। গিভ মি 1500। অ'কে। অ'কে থেংক ইউ। কাম অন হিট কাম অন। মাৰ দিয়ক। কাৰ ওপৰত খং? মা দেউতাৰ ওপৰত মা দেউতাৰ ওপৰত? কিন্তু কিয়? স্কুললৈ যোৱা আগতীয়াকে চুইমিঙৰ পিছত স্কুল স্কুল যোৱাৰ পিছত গানৰ পিছত টিউশ্যনৰ পিছত টাইকোৱাণ্ডো ক্লাছ, তাৰপিছত ঘৰত আহি আকৌ পঢ়। মইচোন খেলিবলৈ সময়কে নাপালো। হা? মানে তুমি খেলিব কি বিচাৰা? ক্ৰিকেট। মই ডাঙৰ হ'লে শচীন তেণ্ডুলকাৰ হ'ম। অ' সঁচা খং। চিলড্ৰেন কনচেশ্যন। মোক 10 টকা দিয়া। লোৱা আৰু মোক মাৰিবলৈ দিয়া। হা? হয় মহাশয় ব'লক।
গৰম দা হে? ফাইল অঁ বাহ বৰুৱাদাৰ ফাইল কালি বৰুৱাদা আহি গ'ল যে ফাইল একেবাৰে দৌৰিছে মানে ৰাজধানী এক্সপ্ৰেছ চলা দিছে মেইন ইঞ্জিনত তেল ভৰাই গ'ল চাগে কাকলি দাইটো গমেই নাপায় হ'ব কোনে ক'ত তেল ভৰাই থৈ গ'ল সেয়া হিচাপ ৰাখিব নালাগে নিজে ঠিকে থাকা আৰু আমাৰ কাকতি দাও কেতিয়াবা এনেকৈ তামোল খাই থাকোঁতেই ফচিব ঠিকেই এই 5 টকা 10 টকাৰ পিছত দৌৰোতেই কেতিয়াবা 5 বছৰ 10 বছৰ জেল খাবলগীয়া হ'ব দিনকাল বৰ ভাল নহয় মহান অফিচাৰবোৰৰ শাৰীজনে নহয় এইকেইদিন টিভিত এনি টাইম সেইটোৱে দেখাই আছে ইয়াত অফিচাৰৰ আগত মহান শব্দটো খাপ নাখায় অ' বাবা অৰা এইজনী তোমাক বিচাৰি আহিছে ৰূপা তই ইয়ালৈ কিয় আহিলি বাইদেউ আপুনি টিফিনটো এৰি থৈ আহিলে তাকে দিবলৈ আহিছোঁ ঘৰত সোমাই থাকি আমনি লাগিছে কিতাপ বহীবোৰ দেখি আমনি লাগিল হ'ব পায় ভালেই হ'ল দিয়া এনেও টিফিনৰ নামত মোৰ চিংৰা এটাহে আছিলে অৰা গৌতম খালি খোৱাৰ ধান্দা হা কামত লাগা আৰু তই এটা কাম কৰ এই ছোৱালীগৰাকীক অকণমান আগবঢ়াই দে যা ব'লা আচ্ছা বিভা তুমি মোক কথা এটা কোৱাচোন এই ছোৱালীজনীয়ে ইমান আন্তৰিকতাৰে তোমালৈ টিফিনটো লৈ আহিলে অথচ তুমি ইমান ৰাফ ব্যৱহাৰ কৰিলা মালিক হিচাপে অকণমান মালিকগিৰি ৰাখিবই লাগিব এই মনে থাকা কামত মন দিয়া অ'কে আমাৰ সন্মুখতে তাইক ইমান টানকৈ কথা ক'লা ঘৰত চাগে খং উঠিলে গৰম ইস্ত্ৰি লগাই দিয়া লাঠিৰে কোবোৱা কথাটো আচলতে তেনেকুৱা নহয় কাকতিদা তাই মোৰ লগত থকা 5 বছৰৰো বেছি হ'ল আনৰ আগত কৈ নুফুৰিলেও তাই মোৰ নিজ ভনী বা তাতোতকৈও বহুত আপোন ঘৰত থকা সময়খিনি তাই মোৰ পিছে পিছে লাগি ফুৰে সেয়েহে মই অফিচত থকা সময়খিনি তাই পঢ়া শুনা কৰিলে ভাল পাওঁ তাতে এইবাৰ তাই মেট্ৰিক দিব আৰু কাকতিদা মাৰপিট কৰা গৰম ইস্ত্ৰি লগোৱা এই কথাবোৰ মোৰ কল্পনাৰো অতীত কল্পনাৰ অতীত কিন্তু এই কল্পনা কৰিব নোৱাৰা ঘটনাবিলাকেই সমাজত ঘটি আছে আজি কিছুদিনৰ পৰা এনেকুৱা ঘটনা এটাই মোক ডিষ্টাৰ্ব দি আছে সেয়েহে তোমাক অলপ বেয়াকৈ ক'লো টানকৈ ক'লো তুমি বেয়া চাই নাপাবা দেই কেণ্টিনত লগ পাম হা অৰা কাম চোৰ কামত ধৰা গৌতম দা এই কাকতিদা মানুহজনক মই বুজিবই নোৱাৰিলোঁ हाँ जो दिखता है वो होता नहीं और जो होता है वो दिखता नहीं